হেল্ল', আজি মোৰ স্কুলৰ দিনৰ বান্ধৱী ৰুণাৰ লগত অলপ ওলাই গ'লোঁ। তাই বিয়া হোৱাৰ পিছৰ পৰা বুলি তাইক একেবাৰে লগ নোপোৱা হ'লোঁ। আজি লগ কৰি আমি দুজনীয়ে ঢেৰ কথা পাতিলোঁ। মোৰ যে আজিও মনত আছে, তাইৰ ঘৰত যেতিয়া আমি মেথছৰ টিউশ্যন কৰিছিলোঁ, তেতিয়া এবাৰ আমি পকৰি খাই থাকোঁতে ঘপকৈ ছাৰ আহি গৈছিলে। আৰু ছাৰ আহি যোৱাত আমি পকৰিখিনিত লুকাই থাকোঁতেই পকৰিত থকা চাটনিখিনি তললৈ পৰি গৈছিলে। ইমান যে ভয় খাইছিলোঁ ছাৰে গম পাব বুলি। ভাগ্য ভাল ছাৰে গম নাপালে। এইবোৰ কথা পাতি পাতি আমি দুজনী আকৌ বাণিজ্য মেলা পালোঁগৈ। বাণিজ্য মেলাখন লখিমপুৰৰ ত্যাগক্ষেত্ৰত হৈছে। আহিবচোন এবাৰ, বৰ ধুনীয়াকৈ পাতিছে। ইমান ধুনীয়া ধুনীয়া কাপোৰ, গহনা, আচাৰ আৰু কিমান কি যে বস্তু ওলাইছে, চালেই চাই থাকিব মন যায়। বাণিজ্য মেলাখনত পিছে অকল কাপোৰেই নহয়, ইমান ধুনীয়া ধুনীয়া ফুল ওলাইছিলে। কোনজোপা লওঁ কোনজোপা নলওঁ লাগি যাব। অকল ফুলেই নহয় পিছে, এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া বস্তু। মই পিছে ইমানটা বস্তু নল'লোঁ যদিও দুই এটা বস্তু পিছে ল'লোঁ। আজি 7-8 মাহৰ পিছত তাইৰ লগত এনেকৈ সময় কটাই সঁচাকৈ বহুত ভাল লাগিলে। ঘৰলৈ উভতি যাওঁতেই দেৰিয়ে হ'ল। তেন্তে আজিলৈ বাই বাই।